Hello everyone, welcome back to my channel. আজি মই খৰিয়ৰ এটা ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো। তেনেহলে আহক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। এতিয়া ফাৰ্ষ্টতে আমি কেৰাহীটো জুইত বহাই লৈছো আৰু কেৰাহী গৰম হোৱাৰ পিছত তেল দি দিম। তাৰ পিছত পিয়াজ দিছো, আদা নহৰু পেষ্ট একেলগে দি পেলাই পিয়াজটো অকমান ৰঙচুৱা হলৈকে ভাজি থাকিম। তাৰ পিছত দিম অকমান হালধি, তাৰ পিছত অকমান নিমখ সোৱাদ অনুসাৰে দিব আপোনালোকে। এতিয়া তাৰ পিছত দিম মছলাখিনি, ধনিয়া গুড়া, জিৰা গুড়া আৰু গৰম মছলা একেলগে দি দিছো আৰু ধুনীয়াকৈ লৰাই লম। তাৰ পিছত আমি বগা সৰিয়হটো পিচি থৈছিলো সেয়া দি দিছো। এতিয়া বগা সৰিয়হটো অকমান ভালকৈ ভাজি লম। তাৰ পিছতহে লাষ্টৰ যিটো ইনগ্ৰেডিয়েন্ট মানে আমাৰ আজি ৰেচিপি যিটো মেইন সেইটো হ'ল সজিনা লগতে আলু, সেইখন দিম। এইখিনি দেখিছেনে অকমান ৰঙচুৱা হালধীয়া মানে ৰংটো উঠিছে আৰু মছলা অকণ ভুন খাই গৈছে। তাৰ পিছত এতিয়া গোটেইখিনি দি দিম। তাৰ পিছত ধুনীয়াকৈ লৰাই ল'ম। আপোনালোক সকলোৱে জানে সজনা হেল্থৰ কাৰণে কিমান ভাল। একচুয়ালি প্ৰেছাৰ লো থকা মানুহখিনি খালে বহুত ভাল হয়। হাই প্ৰেছাৰ থকা মানুহে নাখাব বাৰু, কাৰণ ইয়াত বহুত ভিটামিন আছে। আৰু লগতে সজনাৰ পাত আলু সৈতে ভাজি খাব, সেয়াও খাই খুব ভাল লাগে, ট্ৰাই কৰি চাব। এতিয়াতো সজনা পাতহে পাব। সজনাটো এই ৰেচিপিটো মই একচুয়ালি বনোৱা হ'ল 1 মাহমান, কিন্তু আপলোড কৰিবহে পৰা নাই। কিন্তু এতিয়া আপলোড কৰিছোঁ। নেক্সট ইয়াৰ যেতিয়া সজনা ছিজন আহিব তেতিয়া বনাই খাব পাৰিব। এতিয়া আমি এইখিনি অকমান ভালকৈ লৰাই ল'লোঁ। এতিয়া অকমান ঢাকি থৈ দিম। এতিয়া আমাৰ এয়া দেখিছেনে কি ধুনীয়াকৈ সজনাখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমাৰ সজনাটো খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে ট্ৰাই কৰি চাব। চ' আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। টিল দেন বাই বাই।